Hello everyone, এই ভিডিওটো চাই হয়তো মোক বহুতে কমেন্ট কৰিব পাৰে যে এই ভিডিওটো কিয় বনাব লাগে এই কথাটো সকলোৱে জানে মানুহৰ এই বেয়া দিনবোৰতো এনেকুৱা ধৰণৰ খবৰ কিয় দিব লাগে মানুহৰ মনটো কিয় বেয়া কৰিব লাগে এনেকুৱা ধৰণৰ কমেন্ট মোক বহুতে দিব পাৰে সেইবাবে আপোনালোকক আগতে কৈ দিছো যদি আপোনালোকৰ বাবে এই ভিডিওটো ইম্পৰ্টেন্ট নহয় মানে আপোনালোকে যদি অসম পুলিচত এপ্লাই কৰা নাই এবি ইউবি জেলুৱেদাৰ এসআই তেনেহলে আপোনালোকে এই ভিডিওটো চাব নালাগে মানে আপোনালোকৰ টাইম লছ হ'ব পাৰে সেইবাবে আপোনালোকে ভিডিওটো চাব নালাগে যিসকলে ইম্পৰ্টেন্ট বুলি ভাবে মানে তেওঁলোকে এইটো কমেন্ট মই যিখিনি কথা কৈছো সেইখিনি কমেন্ট নিদি বুলি ভাবিছে সম্পূৰ্ণ ভিডিওটো চাব কাৰণ এই ভিডিওটো আপোনালোকৰ বাবে যিখিনিয়ে মানে ইন্টাৰভিউ দিয়াৰ বাবে বহুতে কষ্ট কৰি আছিল ইন্টাৰভিউ দিম বুলি বহুতে আশা কৰি আছিল তেওঁলোকৰ আশাত চেঁচা পানী ঢালা একেবাৰে হৈ গৈছে কি হৈছে আপোনালোকে ভিডিওটো চালে নিশ্চয় গম পাব যদিহে আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো বজাই দিয়ক কাৰণ এই কাৰণে আপোনালোকক সাবস্ক্ৰাইব কৰিব দিছো জানো ভিডিওটো দিয়াৰ লগে লগে আপোনালোকৰ নটিফিকেশন পাই যায় এতিয়ালৈকে বহুতে সাবস্ক্ৰাইব নকৰাকে ভিডিওটো চাই আছে 33% মানুহে সাবস্ক্ৰাইব কৰাই নাই ভিডিও চাই কিন্তু সাবস্ক্ৰাইব কৰা নাই সেইবাবে আপোনালোকক ৰিকুৱেষ্ট কৰি কৈছো আপোনালোকে ভিডিওটো চোৱাৰ বাহিৰেও চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো বজাই থৈ দিয়ক আৰু এটা কথা কৈ দিও অলপ টাইম লষ্ট হ'ব পাৰে ডেসক্ৰিপচনত এটা লিংক আছে সেই লিংকটোত ক্লিক কৰি আপোনালোকে মোৰ নতুন চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাৰিব সেই চেনেলটোৰ লিংকটো ডেসক্ৰিপচনত দিয়া আছে এতিয়া আপোনালোকক কথাখিনি কৈ দিও কথাখিনি বুজি হয়তো আপোনালোকে পাব যেহেতু আপোনালোকে সকলোৱে শিক্ষিত মানুহ সকলোৱে শিক্ষিত কথাটো হল যিসকলে অসম পুলিচত এপ্লাই কৰিছিল তেওঁলোকৰ নিশ্চয় এডমিট কাৰ্ড আহিছিল বা এডমিট কাৰ্ড আহাৰ ডেটটো হলো পাৰ হৈ গল যেনেকৈ আমাৰ কামৰূপ ৰুৰেলৰ বাবে ডেট আছিল 13 তাৰিখ মানে 13 তাৰিখৰ পৰা ডাউনলোড হোৱাৰ কথা আছিল মানে ডাউনলোড হল হয় যদিহে অফিচিয়েল ওয়েবসাইটত নটিফিকেশন নাহিল হয় মানে নটিফিকেশনত কি দিছে গমে পাইছে আপোনালোকে এডমিট কাৰ্ড বন্ধ কৰি দিয়া হৈছে মানে লিংক মুকলি কৰি দিয়া আছিল সেই লিংকটো বন্ধ কৰি দিছে কিছু মানে ডাউনলোড কৰিছিল তেওঁলোকৰ পৰা মোৰ তাত বহুতো কমেন্ট আহি আছে যে আমাৰ ইন্টাৰভিউ 4 তাৰিখে আছে আমাৰ ইন্টাৰভিউ 6 তাৰিখে আছে আমাৰ ইন্টাৰভিউ 6 তাৰিখে আছিলে এনেকুৱা ধৰণৰ কমেন্ট আহি আছে আৰু বহুতে মোক খুদি আছে যে আমাৰ এডমিট কাৰ্ড আহিব নে নাহে এতিয়া আপোনালোকক গুটেখিনি ক্লিয়াৰ কৰি দিও মানে আপোনালোকে গুটেখিনি বুজি পোৱাকৈ কৈ দিও যিসকলৰ এডমিট কাৰ্ড ডাউনলোড হৈছিলে যিসকলৰ মানে তিনিখন ডিস্ট্ৰিক্টৰ ভিডিও মই বনাই দিছো সেই তিনিখন ডিস্ট্ৰিক্টৰটো টোটালি কেনসেল কৰি দিয়া হৈছে মানে টোটালি কেনসেল মানে তেওঁলোকক নতুনকৈ এডমিট কাৰ্ড দিব কিন্তু ইয়াতে বহুত ডাঙৰ এটা কথা আছে যিসকলে ডাউনলোড কৰিম বুলি ভাবি আছিল তেওঁলোকৰটো বন্ধ হৈ গল যিসকলে ডাউনলোড কৰিছিলে ইন্টাৰভিউ ডেট আহি আছে তেওঁলোকৰ বাবে এই ভিডিওটো বনাইছো মানে আপোনালোক সকলোৱে গম পাব বুজি পাব ধৰি লৈছো মই এডমিট কাৰ্ড ডাউনলোড কৰিছিলো যোৱা মাহৰ 5 তাৰিখে আৰু মোৰ ইন্টাৰভিউ আছিল এইটো মাহৰ 25 বা 26 তাৰিখে কিন্তু আপোনালোকে বহুতে ভাবি আছে যে বহুতে ভাবি আছে মই এইটো কথা কৈছো যে সকলোৱে ভাবা নাই বহুতে কিন্তু ভাবিও আছে যে ইন্টাৰভিউ আমাৰ হ'ব সেই ডেটটোত আমি ইন্টাৰভিউ দিব যাব লাগিব তেওঁলোকক কৈছো আপোনালোকে এইটো কথা ভালদৰে শুনি লওক এপ্ৰিল মাহত যিমানবোৰ আছিল ডেট থকা মানে যেতিয়ালৈকে লকডাউন আছে 3 মে লৈকে টোটালি ইন্টাৰভিউ কেনসেল মানে যি ইন্টাৰভিউ নাথাকক জিতেই নাথাকক যত নাথাকক টোটালি কেনসেল আৰু আহি থকা দিনবোৰত লকডাউন যদি বঢ়াই দিয়ে তেনেহলে ইন্টাৰভিউটো টোটালি কেনসেল হৈ যাব আৰু এতিয়া আপোনালোকক এডমিট কাৰ্ডৰ গুটেখিনি ক্লিয়াৰ কৰি দিও যিসকলৰ এডমিট কাৰ্ড আহা নাছিলে তেওঁলোকৰো নতুনকৈ আহিব যিসকলৰ এডমিট কাৰ্ড আহিছে তেওঁলোকৰ এইবোৰ কেনসেল হৈ গৈছে আৰু তেওঁলোকৰো নতুনকৈ এডমিট কাৰ্ড আহিব আপোনালোকে হয়তো গমে পাইছে কাৰণ এপ্ৰিলৰ লাষ্টলৈকে সকলোৰে এডমিট কাৰ্ড আহা শেষ হৈ গল হেতেন কিন্তু এডমিট কাৰ্ডৰ ডেট এতিয়া গুছিয়ে যাব কাৰণ আজি হৈছে 20 তাৰিখ মানে 20 আজি 20 যেহেতু আৰু এইটো মাহত মাত্ৰ 10 দিন আছে এই 10 দিনৰ ভিতৰত সকলোৰে এডমিট কাৰ্ড আহিল হয় কিন্তু এই ডেটবোৰ যেহেতু পাৰ হৈ যাব লকডাউনৰ ভিতৰত এডমিট কাৰ্ড নতুনকৈ জাৰি কৰিব কেতিয়া জাৰি কৰিব এই যেতিয়ালৈকে ভাইৰাছটো সম্পূৰ্ণ মানে ডাউন হৈ নাযায় কাৰণটো আপোনালোকক কৈ দিও যেতিয়ালৈকে মানুহ লোক লাগি থাকিব তেতিয়ালৈকে এইটো বেছিয়ে বাঢ়ি থাকিব আৰু ইণ্ডিয়াত দিনক দিনে বাঢ়িয়ে গৈ আছে কমি যাই থকা নাই ঠিক তেনেদৰে গোটে ওয়ার্ল্ড ওয়াইজ যদি চাও গোটে পৃথিবীত বেছিয়ে বাঢ়ি যায় আছে ডেইলি 2-3 হাজাৰ কে বাঢ়ি যায় আছে আমাৰ ইণ্ডিয়াতে 500-600 এনেকৈ বাঢ়িব ধৰিছে সেইবাবে আপোনালোকক কৈছো ইন্টাৰভিউৰ কথা বাদ দিয়ক কেৱল এটা কথাই ভাবক আপুনি কেনেকৈ ঘৰত ভালদৰে থাকিব পাৰে আপোনাৰ ফ্যামিলি কেনেকৈ ভালদৰে থাকিব পাৰে আপোনাৰ ওচৰ চুবুৰীয়া কেনেকৈ ভালদৰে থাকিব পাৰে ইন্টাৰভিউ একদিন আপোনালোকে কথা নাভাবিব কিন্তু মই আপোনালোকক ৰিকুৱেষ্ট কৰি এটা কথা কম ইন্টাৰভিউ যেহেতু তৎক্ষণাত হৈ যাব পাৰে
সেইবাবে আপোনালোকে ৰানিংটো বন্ধ কৰি নিদিব এতিয়া ক'ব ৰানিং কৰিব ক'ত যাম আপুনি ৰানিং কৰিব বাহিৰত যাব নালাগে আপোনাৰ ঘৰতে ভালকে এক্সাৰসাইজ কৰি থাকক যেহেতু আপোনালোকৰ ৰানিং প্ৰেক্টিস আছে যদি আপুনি সেই টাইমটোত সদায় উঠে ৰাতিপুৱা উঠি যদি আপোনালোকে প্ৰেক্টিস কৰি থাকে তেতিয়া আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম নাই আপুনি ঘৰৰ পিছফালে দৌৰক আপোনাৰ ৰাস্তাত ৰাতিপুৱা উঠি সোনকালে ৰাস্তাত দৌৰি দিব মানে এইটো কোৱা নাই দূৰলৈকে যাব দিয়া নাই আপোনাৰ যেটো পদুলি আছে ঘৰৰ পদুলিতে দৌৰক লাগে 20 মিনিট বেছিকে দৌৰক ৰাতিপুৱা সোনকালে উঠক কোনো মানুহে জানো গম নাপায় মানুহৰ জানো ডিস্টার্ব নহয় মানুহে জানো কোনো ধৰণৰ বেয়া কথা আপোনাক ক'ব নোৱাৰে খেনেকে আপুনি দৌৰি থাকক মানুহে ক'ব নোৱাৰাকে আৰু আপুনি ৰানিং প্ৰেক্টিস বন্ধ কৰি নিদিব মইতো আপোনালোকক ৰিকুৱেষ্ট কৰিম কিন্তু মই আপোনালোকক এইটো কোৱা নাই যে মানুহৰ মাজত ঘূৰি ফুৰিব মানুহৰ মাজত আপুনি চলি ফুৰিব আপুনি মনে মনে কামটো কৰক অকলে কৰক লগৰ লগত নাযাব হেতু মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো সো আপোনালোকে কথাখিনি বুজি পাইছে এডমিট কাৰ্ডক লৈ বা আপোনালোকে ইন্টাৰভিউক লৈ সকলোখিনি ভালদৰে বুজি পালে এই ভিডিওটো দিমানে ভিডিওটো আপোনালোকে সকলোকে শেয়াৰ কৰিব নাপাহৰিব যিসকলে অসম পুলিচত এপ্লাই কৰিছিল এবি ইউবি জেল ৱেদাৰ এসআই তেওঁলোকক এই ভিডিওটো শেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।